নমস্কাৰ, এইটো হৈছে আমাৰ হাফ কেজি কেক আৰু এইটো মই 6 ইঞ্চত বনাইছিলোঁ আৰু ইফালে পিংক কালাৰ দিছোঁ, সাইডটো আমি হোৱাইট কালাৰ ফিনিশিং কৰিছোঁ আৰু এতিয়া আমি ৰ'জ বনাই আছোঁ আৰু ৰ'জটো বনাইছোঁ আমি আইলেমে নজলেৰে আৰু ইয়াতে মই কেইটামান কেকৰ ডিজাইন আপোনালোকৰ আগত দেখাম। তো আপোনালোকৰ কোনটো ডিজাইন ভাল লাগিছে কমেণ্ট কৰিব আৰু যেহেতু অলপমান চিম্পুল ডিজাইন হয় সেইকাৰণে মানে দুটামান ডিজাইন ইয়াতে একেলগে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। আৰু এয়া হৈছে আমাৰ এইকেইটা ৰ'জ, এই ৰ'জ কেইটা আপোনালোকৰ ভাল লাগিছে নে কমেণ্ট কৰিবচোন। মানে এনেকুৱা ডিজাইন আৰু এটা কেইদিনমান আগতে বনাইছিলোঁ, আপোনালোকক দেখাইছোঁ। যদি চাইছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইটো হৈছে আমাৰ ফাইনেল লুকটো আৰু এইটো এটা আমাৰ বেণ্টো কেক আছিলে আৰু এই বেণ্টো কেকটো আমি গ্ৰীণ কালাৰেৰে কৰিছোঁ আৰু ইফালে স্প্ৰে কালাৰ মাৰি দিলোঁ আৰু দুটামান গল্ডেন কালাৰৰ স্প্ৰিংকুল দিছোঁ আৰু ইফালে বাটাৰ পেপাৰ ট্ৰান্সফাৰ কৰি কিনে আমি মিনি বক্সটো ধুনীয়াকৈ বহাই দিলোঁ, মানে বেণ্টো বক্সটোত। তো ফাইনেল লুকটো কেনেকুৱা লাগিছে ক'ব। এইটো এটা আমাৰ বেণ্টো কেক মানে মিনি কেক হয় এইটো, মানে যে এইটো বক্সত দিম আৰু এইটো এটা আমি এটাই ৰ'জ বনাইছোঁ আৰু এইটো হৈছে আমাৰ নতুন ডিজাইনটো, মানে মিনি কেকৰ ডিজাইনটো। তো এইফালে স্প্ৰিংকুল দুটামান দিলোঁ, স্প্ৰে কালাৰ মাৰি দিলোঁ। তো এইটো এটা আমাৰ বেণ্টো কেক আৰু এটা ডিজাইন আছে, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এইটো এটা ডিজাইন। তো আজিৰ কাৰণে বাই বাই, ৰাধে ৰাধে।